নমস্কাৰ লুজাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম ভাৰতৰ সংবিধানৰ পৰা আহিব পৰা কিছু সম্ভাৱ্য প্ৰশ্ন উত্তৰ। আশা কৰিছো তোমালোকে ভিডিঅ'টো মন দি চাবা। আৰু যিসকলে ভিডিঅ'টো চাই আছা তেওঁলোকে নিজৰ দায়িত্বটো পালন কৰা। ফটাফট লাইক আৰু শ্বেয়াৰ কৰি লোৱা আৰু যিসকলে নতুনকৈ আহিছে আমাৰ ভিডিঅ'টো চাবলৈ তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে লগৰ বন্ধু বান্ধৱ সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। চোৱা, লিখিত পৰীক্ষাত পাছ কৰোৱাৰ দায়িত্ব যিহেতু আমাৰ চেনেলে লৈছে, গতিকে তোমালোকে নিজৰ নিজৰ দায়িত্বটো পালন কৰিবা। ভিডিঅ'বিলাক সময়মতে চাবা, তাত সোধা প্ৰশ্নটোৰ উত্তৰ কমেণ্টত দিবলৈ চেষ্টা কৰিবা। ভুলেই হওক শুদ্ধই হওক, তেতিয়াহে আৰু লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। তেনেহলে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠালে। কেবিনেট মিছন আছিল ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটি গোট। এই কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা গঠন হৈছিল আৰু ইয়াৰ প্ৰথমখন বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰত। গতিকে ইয়াৰ পৰা আহিব পাৰে প্ৰশ্ন। কেনেধৰণে আহিব? সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল? তেতিয়া উত্তৰটো হ'ব 1946 চনৰ 9 ডিচেম্বৰত। সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য ডক্টৰ সচিদানন্দ সিনহাই। এই সভাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল? ডক্টৰ সচিদানন্দ সিনহাই। আৰু সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত মুঠ 11খন বৈঠক বহিছিল। সংবিধান সভাই 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটি গঠন কৰে। ডক্টৰ B.R. আম্বেদকাৰ আছিল খচৰা কমিটিখনৰ অধ্যক্ষ। গতিকে ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত কেইখন বৈঠক বহিছিল? মুঠ 11খন। সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰিছিল? 1947 চনৰ 29 আগষ্টত। আৰু খচৰা কমিটিখনৰ অধ্যক্ষ কোন আছিল? ডক্টৰ B.R. আম্বেদকাৰ। এইখিনি খুব গুৰুত্বপূৰ্ণ সৰু সৰু প্ৰশ্ন, গতিকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। সংবিধান খচৰা কমিটিৰ সদস্যসকল: ডক্টৰ B.R. আম্বেদকাৰ সভাপতি, N. গোপালস্বামী আয়েংগাৰ, 3 নম্বৰতে আছে আলাদি কৃষ্ণস্বামী আয়াৰ, 4 নম্বৰত আছে K.M. মুন্সি, 5 নম্বৰত আছে সৈয়দ মহম্মদ ছাদুল্লাহ, 6 নম্বৰত আছে N. মাধৱ ৰাও, 7 নম্বৰত আছে D.P. খৈতান। ইয়াৰে N. মাধৱ ৰাও আৰু D.P. খৈতান পিছলে সালসলনি কৰা হয় আৰু N. মাধৱ ৰাও আগতে অন্য এজন আছিল, তাৰপিছত N. মাধৱ ৰাও হয়। গতিকে ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে তলত দি দিব এইকেইজনৰ ভিতৰত 4জন মান দিব, তাৰপিছত কোনজন খচৰা কমিটিৰ সদস্য আছিল, তেনেকে দিব পাৰে। গতিকে এইখিনিৰ কাৰণে এই 7জনৰ নাম মনত ৰাখিবলৈ চেষ্টা কৰিবা। সংবিধান ৰচনা কৰি ইয়াক সম্পূৰ্ণ কৰাবলৈ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। গতিকে এইটো এটা প্ৰশ্ন আহিব পাৰে যে সংবিধান ৰচনা কৰি সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগিছিল? 2 বছৰ 11 মাহ 18 দিন। সংবিধানখন সম্পূৰ্ণ হৈছিল 26 নৱেম্বৰ 1949 চনত। সংবিধানখন বলবৎ হৈছিল 26 জানুৱাৰী 1950 চনত। গতিকে এইটো একদম মনত ৰাখিবা, কনফিউজ নকৰিবা যে সম্পূৰ্ণ হৈছিল 26 নৱেম্বৰ 1949 চনত আৰু বলবৎ কৰা হৈছিল মানে কাৰ্যকৰী কৰা হৈছিল 26 জানুৱাৰী 1950 চনত। প্ৰস্তাৱনা হ'ল সংবিধানৰ পাতনি। মানে আমাৰ সংবিধানখনৰ একদম প্ৰথমতে আছে প্ৰস্তাৱনা। প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, সোল, বিবেক, কনচেন্স
দুৱাৰদলি, থ্ৰেছহল্ড আৰু চাবিকাঠি কিজ বুলি অভিহিত কৰা হয়। 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা নাছিল। 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ সংশোধনৰ জৰিয়তে এই শব্দ তিনিটা প্ৰস্তাৱনাত সংযোগ কৰা হয়। গতিকে প্ৰথম আমাৰ যেতিয়া সংবিধানখন প্ৰস্তুত হৈছিল তেতিয়া তাৰ প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা নাছিল। এইটো কেতিয়া আহিল? 1976 চনৰ 18 ডিচেম্বৰত। আৰু এইটো হৈছে 42তম সংখ্যক সংবিধান সংশোধনী। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা বৰ্তমানলৈকে এবাৰহে সংশোধন কৰা হৈছে। ইয়াক 42তম সংখ্যক সংশোধনীৰ অধীনত 1976 চনত সংশোধন কৰা হৈছিল। এই সংশোধনীক ক্ষুদ্ৰ সংবিধান সংশোধনী বুলিও কোৱা হয়। গতিকে প্ৰশ্ন আহিব পাৰে যে সংবিধানৰ ক্ষুদ্ৰ সংবিধান সংশোধনী কেতিয়া হৈছিল? তেতিয়া আমাৰ প্ৰশ্নটো হ'ব 1976 চনত। কিমানতম সংখ্যক সংশোধনী হৈছিল? 42তম সংখ্যক সংশোধনী। এইকেইটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিবলৈ চেষ্টা কৰিবা। ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ সময়ত পৃথিৱীৰ কেইবাখনো দেশৰ সংবিধানৰ পৰা কেইটামান ধাৰণা গ্ৰহণ কৰা হৈছে। এতিয়া আমাৰ সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত বিভিন্ন দেশৰ পৰা কিছুমান ধাৰণা গ্ৰহণ কৰা হৈছে। সেইখিনি হৈছে ব্ৰিটিছ সংবিধানৰ পৰা সংসদীয় গণতন্ত্ৰ, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি, এইটো নিৰ্দেশনাত্মক হৈ থাকিলে নিৰ্দেশনাত্মক হ'ব লাগিছিল, নিৰ্দেশনাত্মক নীতি, ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ, কানাডা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। গতিকে প্ৰশ্ন আহিব পাৰে যে সংসদীয় গণতন্ত্ৰ কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে? তেতিয়া উত্তৰটো হ'ব ব্ৰিটিছ সংবিধানৰ পৰা। বা যদি আহে ভাৰতীয় সংবিধানে ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰিছে? তেতিয়া হ'ব আয়াৰলেণ্ড সংবিধানৰ পৰা, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা। গতিকে এইকেইটা খুবেই ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থাকে, মনত ৰাখিবলৈ চেষ্টা কৰিবা। ভাৰতৰ সংবিধান নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ। গতিকে প্ৰশ্ন আহিব পাৰে যে ভাৰতীয় সংবিধান এনেকে দি তলত অপশ্যন দি দিব, নমনীয়, অনমনীয়, নমনীয় আৰু অনমনীয়, নে ওপৰৰ এটাও নহয়। তেতিয়াহ'লে কি হ'ব? নমনীয় আৰু অনমনীয়। ইংলেণ্ডৰ সংবিধান যাৰ কোনো লিখিত ৰূপ নাই। গতিকে ইংলেণ্ডৰ সংবিধানখনৰ কোনো লিখিত ৰূপ নাই। প্ৰশ্ন আহিব পাৰে লিখিত ৰূপত নথকা সংবিধান, তেনেকে ভাৰত, ইংলেণ্ড, আমেৰিকা এনেকে দি দিব, তেতিয়া অপশ্যনটো হ'ব ইংলেণ্ড। পৃথিৱীৰ সংবিধানসমূহৰ ভিতৰত ইংলেণ্ডৰ সংবিধানখনেই হৈছে নমনীয় সংবিধান। আৰু নমনীয় সংবিধান বুলি যদি প্ৰশ্ন সোধে তেতিয়া আহিব ইংলেণ্ডৰ সংবিধান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান অনমনীয় সংবিধান। গতিকে আমাৰ ভাৰতৰ সংবিধানখন হৈছে নমনীয় আৰু অনমনীয়, ইংলেণ্ডৰখন হৈছে নমনীয় আৰু আমেৰিকাখন হৈছে অনমনীয়। সেইকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিবা। ইয়াৰে কিছুমান এতিয়া প্ৰশ্ন লৈ আহিছিলো সৰু সৰু, তোমালোকে নিশ্চয় মনত ৰাখিব পাৰিবা। ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ উত্তৰটো হ'ব ভীমৰাও আম্বেদকাৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে জৰুৰীকালীন অৱস্থাত কোনকেইটা শব্দ যোগ কৰিবলৈ প্ৰস্তাৱনা সংশোধন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানে কেনেধৰণৰ নাগৰিকত্ব প্ৰদান কৰে? ইয়াৰ উত্তৰটো হ'ব একক নাগৰিকত্ব। ভাৰতত প্ৰতি বছৰে কোনটো দিনত সংবিধান দিৱস পালন কৰা হয়? এইটো খুবেই ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। ইয়াৰ উত্তৰটো হ'ব 26 নৱেম্বৰ। 5 নম্বৰটো হৈছে কোনো ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে ভাৰতৰ সংবিধানে নিৰ্ধাৰিত ন্যূনতম বয়স কিমান? গতিকে কোনো এখন ৰাজ্যৰ ৰাজ্যপাল হ'বৰ বাবে ভাৰতৰ সংবিধানে নিৰ্ধাৰিত কৰি থৈছে এটা ন্যূনতম বয়স। সেই ন্যূনতম বয়সটো কিমান দিছে?
গতিকে ইয়াৰ উত্তৰটো হ'ব 35 বছৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে? কোনটো অনুচ্ছেদত আছে? মৌলিক কৰ্তব্য হলে সদায় 51 ক 51A আৰু ইয়াৰ অধ্যায় হ'ব 8 ক। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? গতিকে এই দুটা খেলিমেলি নকৰিবা। মৌলিক কৰ্তব্য হ'ব অনুচ্ছেদ 51 ক আৰু মৌলিক অধিকাৰ হ'ব 12 পৰা 35 আৰু অধ্যায় হ'ব 3 নম্বৰ অধ্যায়ৰ অনুচ্ছেদ 12 পৰা 35ৰ ভিতৰত আছে মৌলিক অধিকাৰৰ বিষয়ে। 8 নম্বৰ প্ৰশ্নটো হৈছে সংবিধানৰ কোনটো সংশোধনী বিধেয়ক অনুসৰি ভোটাধিকাৰ 21 বছৰৰ পৰা 18 বছৰ কৰা হয়? গতিকে আগতে আমাৰ 21 বছৰ আছিলে ভোটাধিকাৰ আৰু এতিয়া 18 বছৰ হ'ল। এইটো কোনটো সংবিধান সংশোধনী বিধেয়ক অনুসৰি কৰা হ'ল? এইটো হৈছে 61 সংখ্যক সংশোধনী বিধেয়ক অনুসৰি। অনাহৰি হৈ থাকিলে স্পেলিং বিলাক অকমান চাবা। অনুসৰি। 9 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান হৈছে। ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান হৈছে প্ৰতিজন নাগৰিকৰ মৌলিক কৰ্তব্য। আৰু আজি শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ একেবাৰে প্ৰথমতেই হৈছে ভাৰতৰ সংবিধানৰ একেবাৰে প্ৰথমতে আছে। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেন্ট বক্সত দিবা। ইয়াত অপচন দি দিছো ক আক কথা, খ প্ৰস্তাৱনা, গ 1 নং অনুবন্ধ, ঘ 1 নং অনুসূচী। যদি ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা মন দি চাই আছা তেনেহলে এই প্ৰশ্নটোৰ উত্তৰ নিশ্চয় কমেন্টত লিখিব পাৰিবা। আৰু প্ৰতিজনলৈ অনুৰোধ যে যিসকলে চাই আছা কমেন্টত প্ৰশ্নটোৰ উত্তৰ দিবা। ইয়াৰ আগৰ প্ৰশ্নটো খুব বেছি 2-3 জনেহে দিলা আৰু তোমালোকে লাইক নকৰা, বৰ এলেহুৱা। অকমান লাইক কৰি দিবা, তেতিয়াহে মোৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে ভিডিঅ' বনাবৰ মন যায়। গতিকে তোমালোকৰ পৰীক্ষাত পাছ কৰাৰ দায়িত্ব লৈছো যেতিয়া তোমালোকেও সেইটো তোমালোকৰ কৰ্তব্যটো কৰিবা। ঠিক আছে। আৰু কিছুমানে প্ৰশ্ন কৰে যে 100% গেৰাণ্টি লৈছে নে? আমি 100% গেৰাণ্টি লৈছো। গতিকে তোমালোকে ভিডিঅ'টো ভালকে চাব লাগিব। প্ৰতিটো ভিডিঅ' ভালকে চাবা আৰু তোমালোকে সময়মতে যে চাইছা তাৰ কাৰণে কমেন্ট বক্সত কমেন্ট দি যাবা আৰু লাইক কৰিবা ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিবা। ঠিক আছে, থেংক ইউ।